গুড মৰ্ণিং অসম দৈনিক অসমীয়া ৰাশিফল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰাৰ আগতে আজিৰ দিনটো বিষয়ে সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া জেঠ মাহৰ 21 তাৰিখ আৰু ইংৰাজী জুন মাহৰ 4 তাৰিখ 2024, বাৰ হৈছে মঙ্গলবাৰ। লগতে আজি ডক্টৰ দীননাথ শৰ্মাৰ স্মৃতি দিৱস হিচাপে আজি উদযাপন কৰা হয়। তিথি হিচাপে থাকিব আজি বন্ধুসকল কৃষ্ণ ত্ৰয়োদশী আজি ৰাতি 8:40 থাকিব। তাৰপিছত কৃষ্ণ চতুৰ্দশী আৰম্ভ হ'ব। নক্ষত্ৰ হিচাপে থাকিব ভৰণী নক্ষত্ৰ আজি ৰাতি 9:42 থাকিব। তাৰপিছত কৃতিকা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হিচাপে থাকিব শুভেন যোগ আজি ৰাতিপুৱা 5:36 থাকিব। তাৰপিছত পুৱা অতিগণ্ড যোগ অৰ্থাৎ বুধবাৰে ৰাতিপুৱা 2:59 থাকিব। তাৰপিছত সুকৰ্মা যোগ আৰম্ভ হ'ব। কৰণ হিচাপে থাকিব গড়কৰণ আজি ৰাতিপুৱা 9:41 থাকিব আৰু তাৰপিছত পুৱা বাণিজ্যকৰণ ৰাতি 8:40 থাকিব আৰু তাৰপিছত বৃষ্টিকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হিচাপে থাকিব আজি মেঘ আৰু লগতে আজিৰ দিনটো সূৰ্যোদয় সময় হৈছে 4:34 আৰু লগতে সূৰ্যাস্ত সূৰ্য মাৰ যাব 6:08। এতিয়া আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰাৰ আগতে আপোনালোকৰ বিশেষ অনুৰোধ, আজি এই ৰাশিফলৰ শিতানৰ ভিডিঅ'টো যদি আপোনাৰ অকণমানো ভাল লাগে বা উপকৃত কৰিছে বুলি আপোনাৰ অনুভৱ হয়, তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব আৰু লগতে বন্ধুবৰ্গৰ লগত এই দৈনিক ৰাশিফল সম্পৰ্কে আপোনালোকে শ্বেয়াৰ কৰে যেন। ধন্যবাদ। এতিয়া আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰিবলৈ ওলাইছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আজিৰ দিনটো ৰাশিফল অনুযায়ী বন্ধুসকল জন্ম হোৱাসকল ৰাশি হ'ব মীন ৰাশি অধিকাৰী হ'ব আৰু ক্ষেত্ৰীয় গণ আৰু ৰাক্ষ গণৰ অধিকাৰী হ'ব। অৰ্থাৎ যিসকলে আজি দিনটো জন্ম লাভ কৰি তেখেতসকল আজি মীন ৰাশি অধিকাৰী হ'ব। যাত্ৰা আপোনালোকৰ আজি নাই বুলিব পাৰি, সেয়ে আপোনালোকে যিমান পাৰে যাত্ৰা আজি পৰিহাৰ কৰি চলিলে ভাল হ'ব। আজিৰ দিনটো ভাগ্যশালী ৰাশিবোৰ হৈছে মেষ, বৃষ, মিথুন, কন্যা, কুম্ভ, তুলা আৰু মীন। এই ৰাশিসকল অতি সৌভাগ্যশালী বুলি আজিৰ দিনটো পৰিগণিত হৈছে। আজিৰ দিনটো সাৱধানে থাকিবলগীয়া ৰাশিবোৰ হৈছে মেঘ, কৰ্কট, মকৰ, ধনু, সিংহ আৰু বৃশ্চিক। এই ৰাশিবোৰ আজি আপোনালোকে কিছু সাৱধানতা অৱলম্বন কৰি চলিলে আপোনাৰ পক্ষে আপোনাৰ ভাল বুলি পৰিগণিত হ'ব। প্ৰথমতে আহিছোঁ বন্ধুসকল ৰাশিফল অনুযায়ী মেষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ দৈনিক গতিবিধি গৰ্ভস্থ মহিলাসকলক সাৱধানী বৰ্তাই চলাটো আৱশ্যক। যিসকল গৰ্ভস্থ মহিলা সেইসকলক কিছু সাৱধানতা অৱলম্বন চলিলে আজি ভাল হয়। যিসকল এতিয়ালৈকে মাহিলী দৰমহা পোৱা নাই, সিহঁতৰ পইচাৰ অভাৱ হ'ব পাৰে আৰু বন্ধুৰ পৰা পইচা ঋণ ল'ব পৰা অৱস্থাত আহিব পাৰে। অৰ্থাৎ আপোনালোকে পইচাৰ কিছু অভাৱ অনটন ঘটিব পাৰে আপোনালোকৰ এই মাহটো আজিৰ দিনটোত। যাক আপুনি ভাল পায় সিহঁতৰ লগত উপহাৰ আদান প্ৰদান কৰাৰ বাবে আজি ভাল দিন। অৰ্থাৎ আপোনালোকে উপহাৰৰ আদান প্ৰদান কৰিব পাৰে আপোনালোকে যিজন মানুহ আপুনি মনে বিচাৰে। আজি আপুনি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ বাবে আপোনাৰ প্ৰেমাস্পদত দুখ পাব পাৰে। অৰ্থাৎ আপোনালোকৰ প্ৰেমাস্পদত আজি আপোনাৰ প্ৰতিশ্ৰুতি পূৰণ কৰাটো ব্যৰ্থ হ'ব পাৰে। কাম বহুত বেছি হোৱা স্বত্বেও আজি কৰ্মক্ষেত্ৰত আপোনাৰ এটা বেলেগ উৰ্জা দেখা যাব। অৰ্থাৎ আপোনাৰ কৰ্মব্যস্ততাৰ মাজতো আপুনি কৰ্মক্ষেত্ৰত এটা ভাল আপোনাৰ কৰ্মমুখী এটা পৰিৱেশৰ মাজত আপুনি বিৰাজ কৰি থাকিব। আজি আপোনাক দিয়া সময়ৰ আগতে আপোনাৰ কাম সম্পূৰ্ণ হ'ব। অৰ্থাৎ আপোনালোক সময়ৰ আগতে আপুনি কাম সম্পূৰ্ণ কৰাৰ সমৰ্থ হ'ব। ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত আজি এই ৰাশি গৃহিণীসকল গোটেই দিন আৰামত টিভি অৰ্থাৎ মোবাইল চিনেমা চাব পাৰিব। অৰ্থাৎ আপোনালোকৰ আজি খালী সময় পাব। আপোনালোকৰ আজি কাম কাজ কৰাৰ পিছত আপোনালোকে মনোৰঞ্জনমূলক কাম কাজত জড়িত হ'ব পাৰিব। আপোনাৰ ঘৰুৱা সহায়কাৰী আজি কামত নোহোৱাৰ বাবে আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু অশান্তিৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ আজি ঘৰুৱা যিটো সমস্যা আজি আপোনালোকৰ জীৱন সংগীৰ মাজত আজি থকাৰ কিছু সম্ভাৱনা আছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত বগা বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:25 মাজৰ পৰা 10:20 আৰু সন্ধিয়া 6:35 পৰা 11:30 এই সময়খিনি আজি আপোনাৰ অতি ভাল বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে বগা। এতিয়া আহিছোঁ বন্ধুসকল বৃক্ষ ৰাশি। আজি কিন্তু ৰাশিফল অনুযায়ী আজিকালি মনোৰঞ্জনৰ লগত বাহিৰত গতিবিধি তথা খেল ধেমালিও সহযোগ কৰিব লাগে। অৰ্থাৎ আপুনি মনোৰঞ্জনমূলক কাম কাজৰ লগতে আপোনালোকৰ খেল ধেমালিৰ লগত জড়িত থাকিলে অতি ভাল বুলি পৰিগণিত হৈছে। আজি আপোনাৰ অৰ্থ খৰচ কৰিব দৰকাৰ নহ'ব, কাৰণ ঘৰৰ কোনোবা ডাঙৰজনে আপোনাক পইচা দিব পাৰে। অৰ্থাৎ আপোনালোকৰ আৰ্থিক ক্ষেত্ৰখনত আপোনাক কিমান এটা সমস্যা নাথাকিব আজি।
প্ৰভাৱশালী আৰু গুৰুত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আহিব। অৰ্থাৎ আপোনালোকৰ সামাজিক গতিবিধি আজি বঢ়াই চলিলে আপোনাৰ পক্ষে ভাল হ'ব। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ প্ৰেমাস্পদে আপোনাৰ মনৰ কথা বুজি পাব চেষ্টা নকৰে, তেন্তে আজি আপুনি দিনটো তেখেতৰ লগত কটাওক আৰু আপোনাৰ কথাখিনি স্পষ্টভাৱে তেখেতৰ আগত খুলি কওক। অৰ্থাৎ আপোনালোকে প্ৰেমাস্পদৰ লগত আপোনালোকৰ আজি তেখেতৰ লগত সময় অতিবাহিত কৰিলে এটা ভাল ফলাফল লাভ কৰিব পাৰিব। নতুন গ্ৰাহকৰ লগত কথা পাতিবৰ বাবে আজি বহুতো ভাল দিন ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মকাণ্ড পূজা আদি আজি ঘৰত অনুষ্ঠিত হ'ব পাৰে আজিৰ দিনটো আপোনালোকৰ। আজি আপুনি নিজৰ বৈবাহিক জীৱনৰ অধিক সুখী কৰাৰ সকলো ধৰণৰ সুযোগ লাভ কৰিব। অৰ্থাৎ বৈবাহিক জীৱনৰ সকলো ধৰণৰ সুযোগ আজি লাভ কৰিব আপোনালোকৰ ঘৰত। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত সেউজীয়া বস্তু পৰিধান কৰক আৰু পঞ্জিকামতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:15 মাজৰ পৰা 11:25 আৰু সন্ধিয়া 6:32 পৰা 11:20 এই সময়খিনি অতি শুভ বুলি আপোনাৰ পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছোঁ বন্ধুসকল পৰৱৰ্তী ৰাশিফল মিথুন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপুনি ঘূৰা ফুৰা কৰা আৰু পইচা খৰচ কৰা মূলত থাকিব। কিন্তু যদি আপুনি এনেকুৱা কৰে তেন্তে আপুনি পৰিত্যাগ কৰিবলগীয়া হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ আজিৰ দিনটো সুস্থ শৰীৰে আজিৰ দিনটো অতিবাহিত হ'ব আপোনাৰ। আৰু লগতে আপোনালোকৰ যি আৰ্থিক যিটো ব্যয়, সেই ব্যয় যদি আপুনি কথা ভাবে তেন্তে আপোনাৰ সেই ব্যয় যদি আপুনি আৰ্থিক ব্যয় যদি কৰিম বুলি ভাবিছে অযথা, তেতিয়াহ'লে আপোনাৰ ভৱিষ্যতলৈ কিছু সমস্যা হ'ব পাৰে। সেয়ে আপোনালোকে অযথা যাতে আপুনি যাত্ৰা নকৰে তাৰ প্ৰতি আপুনি নিজকে নিয়ন্ত্ৰণ কৰক আৰু আৰ্থিক সংৰক্ষণৰ প্ৰতি গুৰুত্ব দিয়ক আপুনি। তেতিয়াহ'লে আপোনালোকে এটা ভাল ফলাফল লাভ কৰিব পাৰিব আৰ্থিক ক্ষেত্ৰখনৰ ভৱিষ্যতৰ বাবে। কোনো ঐতিহাসিক ভাস্কৰ্য ওচৰ পাজৰে ফুৰিব যোৱাৰ পৰিকল্পনা বনিব পাৰে। ইয়াৰ ফলত ল'ৰা ছোৱালী আৰু পৰিয়ালসকলৰ প্ৰয়োজনীয়তা সচেতনতা লাভ কৰিব। অৰ্থাৎ আপোনালোকে কিছু এটা ভাল ঠাইলৈ আপোনালোকৰ পৰিয়ালৰ সৈতে ফুৰিবলৈ গ'লে এটা ভাল আপোনালোকৰ সম্পৰ্কৰ এটা ভাল প্ৰভাৱ পৰিব আজিৰ দিনটোত। যদি আপুনি আপোনাৰ প্ৰেমাস্পদৰ লগত ক'ৰবাত ফুৰিব গৈ আছে তেন্তে কাপোৰ ভাবি চিন্তি পিন্ধিব। যদি আপুনি এনে নকৰে তেখেতে বেয়া পাব পাৰে। অৰ্থাৎ আপোনাৰ আজি প্ৰেমাস্পদৰ লগত ক'ৰবালৈ যাত্ৰা হোৱাৰো সম্ভাৱনা আছে, যিয়ে আপোনালোকৰ সম্পৰ্ক অতি ভাল এটা প্ৰভাৱ পৰিব। কিন্তু মনত ৰাখিব যাতে এই যাত্ৰাৰ সময়ত আপোনালোকৰ সাজ পোছাকৰ প্ৰতি আপুনি কিছু গুৰুত্ব দিলে ভাল হয় আপোনালোকৰ। যদি আপুনি এই ৰাশিৰ বয়সীয়াল লোকসকল আজি খালী সময়ত পুৰণি মিত্ৰক লগ কৰিব যাব পাৰে। অৰ্থাৎ আপোনালোকৰ অৱসৰ সময়খিনি বয়সীয়াল লোকসকলৰ পুৰণি বন্ধুবৰ্গৰ লগত লগ কৰিলে এটা ভাল এটা স্মৃতি আপোনালোকে আজি ৰোমন্থন কৰিব পাৰিব। বিয়া অকল এটা ঘৰৰ একেলগে থকাৰ নাম নহয়, পৰস্পৰৰ লগত সময় অতিবাহিত কৰাও সিমানেই দৰকাৰী। সম্বন্ধতকৈ ডাঙৰ আপোনাৰ এই পৃথিৱী আপোনাৰ আন এটা পৃথিৱী আছে আৰু এই পৃথিৱী আপোনাৰ ওচৰত আহিব পাৰে। অৰ্থাৎ বৈবাহিক জীৱনৰ পৰস্পৰৰ প্ৰতি যি সময়, এই সময় অতিবাহিত কৰাৰ বাবে আজি আপুনি অনুভৱ কৰিব আৰু এই অনুভৱে আপোনালোকৰ বৈবাহিক জীৱনৰ সম্পৰ্কটো অতি শক্তিশালী কৰি তোলাৰ সম্ভাৱনা আছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত গোলাপীয় বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:45 মাজৰ পৰা 10:09 আৰু সন্ধিয়া 5:08 পৰা 11:05 এই সময়খিনি অতি শুভ বুলি আপোনাৰ পৰিগণিত হৈছে। এই সময়খিনি আপুনি কাম কাজ কৰিলে অতি সফলতা লাভ কৰিবলৈ পাব। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে গোলাপীয়া। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ যিকোনো ধৰণৰ দ্বন্দ্ব অথবা কাজিয়াৰ পৰা দূৰত থাকক, কাৰণ এইটোৱে আপোনাৰ বেমাৰ অধিক কৰিব পাৰে। অৰ্থাৎ আপোনালোকে আজি কাজিয়া পেচালৰ পৰা দূৰত থাকিলে আপোনাৰ পক্ষে ভাল হ'ব। আজি কাজিয়া পেচালে আপোনাৰ শৰীৰটো অসুস্থ কৰিব পাৰে। সেয়ে আপুনি এনেকুৱা কাজিয়া পেচালৰ পৰা আজি যথাসম্ভৱ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। যিসকলক আজি পৰ্যাপ্ত পইচা বিনা কাৰণত খৰচ কৰিছিল, সিহঁতে আজি পইচা মূল্য বুজি পাব যেতিয়া সিহঁতৰ পইচা আৱশ্যকতা হ'ব, কিন্তু সিহঁতৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থ নাথাকিব। অৰ্থাৎ আপোনালোকৰ আজি আৰ্থিক সমস্যা আজি দেখা দিব পাৰে, কিয়নো আপোনালোকৰ হাতত আজি
পৰ্যাপ্ত পৰিমাণৰ অৰ্থৰ অভাৱ পৰিলক্ষিত হৈছে। সকলোবোৰ আপোনাৰ আয়োজিত পাৰ্টিত নিমন্ত্ৰণ দিয়ক, কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত ঊৰ্জা আছে, যিয়ে আপোনাক পাৰ্টি অথবা কাৰ্যক্ৰম আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব। অৰ্থাৎ আপোনালোকে আজি ঘৰলৈ কিছু নিমন্ত্ৰণ দিব পাৰে। আপোনালোকৰ সামৰ্থ্য অনুযায়ী আপোনাৰ আজি শাৰীৰিক আৰু আৰ্থিকভাৱে আপুনি শক্তিশালী হোৱাৰ ফলত আপোনালোকে ভাল এটা আয়োজন কৰাৰো আজি সক্ষম হ'ব। আয়োজনৰ বাবে আপুনি প্ৰেৰণা পাব আজিৰ দিনটোত। ব্যক্তিগত দিগদৰ্শনে আপোনাৰ সম্পূৰ্ণ মাজত শুধৰণি আনিব। আপোনালোকৰ ব্যক্তিগত জীৱনৰ বাবে অতি ভাল প্ৰভাৱ পৰিব। সময়ৰ পিনে লক্ষ্য কৰি আজি আপুনি লোকসকলক সকলোৰ পৰা দূৰ হৈ অকলে সময় অতিবাহিত কৰি ভাল পাব। অৰ্থাৎ আপুনি আজি অকলে সময় অতিবাহিত কৰিলে আপুনি আজি এটা ভাল অনুভৱ কৰিব। এনেকুৱা কৰিলে আপোনাৰ বাবে হিতকাৰী বুলি ভাল বুলি আপোনাৰ আজি পৰিগণিত হ'ব। আপুনি আৰু আপোনাৰ জীৱন লগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক শুৱনি কৰি তুলিব। অৰ্থাৎ বৈবাহিক জীৱন অধিক সুন্দৰভাৱে আজি দিনটো অতিবাহিত হ'ব আপোনালোকৰ মাজত। ল'ৰা ছোৱালীৰ লগত সময় কেনেকৈ পাৰ হৈ গমেই পোৱা নাযায়, এই কথাটো আজি আপুনি সন্তানৰ লগত সময় অতিবাহিত কৰাৰ সময়ত গম পাব। অৰ্থাৎ আপোনালোকে আজি যিসকল মাতৃ সিহঁতে আজি আপোনালোকৰ সন্তানৰ লগত আজি ভাল এটা মুহূৰ্ত অতিবাহিত কৰিবলৈ আপোনালোকে আজি সুযোগ লাভ কৰিব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কল্পতীয়া বস্তু পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় আছে দিনৰ 5:15 মাজৰ পৰা 11:22 আৰু সন্ধিয়া 5:30 পৰা 10:50 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। এই সময়খিনি আপোনালোকৰ প্ৰয়োজনীয় কাম কাজবোৰ কৰিলে অতি সফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা আছে 6 আৰু শুভ ৰং হৈছে কলপতীয়া। এতিয়া আহিছোঁ বন্ধুসকল পৰৱৰ্তী ৰাশিফল সিংহ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ বহুত ভাবুক হৈ পৰিব। সেইবাবে এনেকুৱা পৰিস্থিতিৰ পৰা আঁতৰি ফুৰক আৰু যাৰ ফলত আপুনি দুখ পাব পাৰে। অৰ্থাৎ আপোনালোকৰ আজি এনেকুৱা পৰিস্থিতিৰ সন্মুখীন আহিব যিবোৰ আপোনালোকৰ মনত দুখ দিব পাৰে। এনেকুৱা পৰিস্থিতি আপুনি পৰিহাৰ কৰি চলিলে আপোনাৰ পক্ষে আজি ভাল হয়। যিসকল লোক যোৱা নাইবা বাজিত নিজৰ পইচা লগাইছিল সিহঁতৰ আজি লোকচান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সেয়ে আপোনালোকে যিমান পাৰে আজি যোৱা অথবা বাজিত আজি পইচা নলগাই যেন আপোনালোকৰ লোকচান হোৱাৰ বহুতখিনি সম্ভাৱনাই আছে। আজি যোৱা খেলৰ পৰা দূৰত থকাটো আপোনাৰ বাবে আজি এক সুখী আৰু বঢ়িয়া সন্ধিয়াৰ বাবে আপোনাৰ পৰা আজি আলহী আহিব পাৰে। অৰ্থাৎ আপোনালোকৰ আলহী আগমন আজি আকস্মিকভাৱে ঘটিব পাৰে। প্ৰেমৰ শক্তিয়ে আপোনাক প্ৰেম কৰাৰ এক কাৰণ দিব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা অতি শুভ বুলি আজি দিনটো আপোনাৰ পৰিগণিত হৈ ৰৈছে। আপোনাৰ ব্যক্তিত্ব এনেকুৱা যে আপুনি বেছি মানুহৰ মাজত অসহজ বোধ কৰে আৰু নিজৰ বাবে সময় উলিওৱাৰ চেষ্টাত লাগি যায়। ইয়াৰ পৰা ভিত্তি কৰি এইটো ক'ব পাৰি যে আজিৰ দিনটো আপোনাৰ বহুত ভাল হৈ যাব আৰু তাৰ উপৰিও আপুনি নিজৰ বাবে ঢেৰ সময় পাব। সেয়ে আপোনালোকৰ আজি সময়ো আপোনালোকৰ হাতত থাকিব। লগতে আপোনাৰ আজি দিনটো অতি শুভ আৰু লগতে আপোনাৰ দিনটো আজি আনন্দৰ উল্লাসৰ মাজেৰে আজি দিনটো অতিবাহিত হোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ বৈবাহিক জীৱনত প্ৰেম সন্তুষ্টি আৰু আশাৰে ভৰপূৰ হ'ব। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা আপোনালোকৰ মৰম চেনেহ বৃদ্ধি হ'ব। লগতে আপোনালোকৰ বৈবাহিক জীৱন সম্পৰ্কটো অতি ভালভাৱে অতিবাহিত হ'ব। ব্যৱসায় লাভ আজি এই ৰাশি ব্যৱসায়ৰ বাবে সোণোৱালী সপোন ৰচাৰ দৰে হ'ব। অৰ্থাৎ ব্যৱসায়িক ফালৰ পৰা অতি শুভ আজিৰ দিনটো আপোনালোকৰ বাবে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় আছে দিনৰ 5:07 পৰা 9:07 আৰু সন্ধিয়া 5:06 পৰা 10:15 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কমলা। এতিয়া আহিছোঁ বন্ধুসকল কন্যা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ নিসংগতা আৰু হতাশাৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিয়ালৰ লগত সময় অতিবাহিত কৰক। অৰ্থাৎ আপোনালোকৰ মনত যি সমস্যা চলি আছে সেই সমস্যাৰ পৰা কিছু সকাহ পাবলৈ আপুনি পৰিয়ালৰ লগত সময় অতিবাহিত কৰিলে আপুনি সেইবোৰৰ পৰা পৰিত্ৰাণ পাব। বাকী থকা ধন আপুনি ঘূৰাই পাব আৰু আপোনাৰ বৰ্তমান অৱস্থা শুধৰণি হ'ব। অৰ্থাৎ আপোনালোকৰ আৰ্থিক দিশত আপুনি লাভালাভ হ'ব আৰু আপোনালোকৰ যি আৰ্থিক সমস্যা সেইবোৰ সমস্যাৰ পৰা আপুনি আজি ৰেহাই হ'ব। এনেকুৱা আপুনি কোনোবা আত্মীয়জন বহুত দূৰত থাকে তেখেতৰ লগত আজি আপোনাৰ সম্পৰ্ক স্থাপন হ'ব পাৰে। অৰ্থাৎ দূৰৱৰ্তী আত্মীয়ৰ লগত আপোনালোকৰ এটা ভাল সম্পৰ্ক আজি হ'ব। আজি আপোনালোকৰ মাজত প্ৰিয়জনক
ৰুক্ষভাৱে কথা নক'ব, নহ'লে পিছলৈ পৰিত্যাগ কৰিবলগীয়া হ'ব পাৰে। তথা আপোনালোকৰ প্ৰিয়জন আজি বেয়া ব্যৱহাৰ নকৰিব। যদি কৰে আপোনালোকৰ সম্পৰ্কৰ এটা সমস্যা হ'ব পাৰে। সেয়ে আপুনি যিমান পাৰে তেখেতৰ লগত আজি ৰুক্ষ ব্যৱহাৰ নকৰে যেন। ঘৰৰ পৰা বাহিৰত ওলাই আজি আপুনি সতেজ বতাহত খোজ কাঢ়িব পাব। তথা আপোনালোকৰ ঘৰৰ বাহিৰত আপোনালোকে আজি খোজ কাঢ়িলে আপোনাৰ স্বাস্থ্যৰ পক্ষে ভাল হ'ব। আজি আপোনাৰ মন শান্ত থাকিব, যিটো লাভ আপুনি গোটেই দিনটো পাব পাৰে। তথা আপোনালোকৰ গোটেই দিনটো আজি আপুনি শান্ত মনোভাৱেৰে আজি দিনটো অতিবাহিত হ'ব। জীৱনসংগী আজি অলপ অধিক আত্মকেন্দ্ৰিকভাৱে ব্যৱহাৰ কৰিব। তথা আপোনালোকৰ জীৱনসংগীৰ পৰা আজি কিছু আত্মকেন্দ্ৰিক ব্যৱহাৰ পাব পাৰে। নিজৰ কথাসমূহ গুৰুত্ব পাব কাৰণে আজি আপুনি মন নোচোক কথা ক'ব পাৰে। তথা আপোনালোকৰ কিছু মোৰ উপদেশ আপোনাৰ যে উপদেশ যে এনেকুৱা নকৰিব। আপুনি যিমান পাৰে আপোনালোকৰ যিটো সত্যতা সেইটো আপুনি আনৰ আগত ব্যক্ত কৰিলে আপোনাৰে ভাল হ'ব। সমাধান হিচাপে থাকিব বন্ধুসকল, আজিৰ দিনটো পৰাপক্ষত কলপতীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:30 মাজৰ পৰা 10:01 আৰু সন্ধিয়া 5:05 পৰা 9:20 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। আজিৰ দিনটোত শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে কলপতীয়া। এতিয়া আহিছোঁ বন্ধুসকল পৰৱৰ্তী ৰাশিফল তুলা ৰাশি। আজিৰ দিনটো ৰাশিফল হৈছে আপোনাৰ স্বাস্থ্যৰ ফালেদি এই সময়খিনি আপোনাৰ কঠিন যাব। সেইবাবে খোৱা লোৱাত ভালকৈ যত্ন ল'ব। সেয়ে আপোনালোকে আজি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু যত্ন ল'ব লাগিব, বিশেষকৈ খোৱা লোৱাৰ ক্ষেত্ৰত। অৰ্থনৈতিক দিশত শক্তিশালী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক পইচা ধাৰলৈ দিছিলে তেন্তে সেই পইচা ঘূৰাই পোৱাৰো সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকৰ আৰ্থিক দিশ ক্ষেত্ৰখনো আপোনাৰ ভাল আছে। আজিৰ দিনটোত আপোনালোকৰ আৰ্থিক দিশটো আপোনালোকৰ টকা পইচা আপোনালোকে ঘূৰাই পোৱাৰ সম্ভাৱনা আছে, যিয়ে আপোনালোকৰ আৰ্থিক দিশটো শক্তিশালী কৰি তুলিব। আপোনাৰ ব্যক্তিত্ব আৰু ব্যৱহাৰৰ জৰিয়তে আপুনি কিছুমান নতুন বন্ধু পাব পাৰে। অৰ্থাৎ আপোনালোকৰ আজি নতুন বন্ধু গঢ় বা বৃদ্ধি হ'ব পাৰে। আপোনালোকৰ নতুন বন্ধু আপোনাৰ প্ৰিয়জন আজি আপোনাৰ পৰা অকল বিশ্বাস আৰু প্ৰতিশ্ৰুতিয়ে বিচাৰিব। সেয়ে আপোনালোকৰ প্ৰিয়জনে আপোনালোকৰ আজি আপোনাৰ প্ৰেমৰ ক্ষেত্ৰতো শুভ, লগতে আপোনাৰ প্ৰতি বিশ্বাস আৰু প্ৰতিশ্ৰুতি আজি বিচৰাৰো সম্ভাৱনা আছে। আজিৰ দিনটো আপুনি বহুত ব্যস্ত থাকিব, কিন্তু গধূলি সময়ত আপুনি নিজৰ পচন্দৰ কাম কৰিবৰ বাবে পৰ্যাপ্ত সময় পাব। অৰ্থাৎ আপোনালোকৰ সন্ধিয়া সময়খিনি আপোনালোকৰ মন পচন্দৰ কিছু কাম কৰিবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় আজি হোৱাৰ পৰিলক্ষিত হৈছে। বৈবাহিক জীৱনৰ বহুত সমস্যাৰে ভৰা দিনৰ পিছত আপুনি আৰু আপোনাৰ লগৈ আকৌ প্ৰেমৰ দিনকেইটা ঘূৰাই পাব। অৰ্থাৎ আপোনালোকৰ বৈবাহিক জীৱনৰ কিছুমান সমস্যাৰ পৰা নেওচি আপোনালোক আৰু মৰম ভাল পোৱা আজিৰ দিনটোৰ পৰা আজি বৃদ্ধি পাব। আজিৰ দিনটোত জীৱন আপোনাৰ মন তেতিয়াই চলিব যেতিয়া আপুনি শুদ্ধ বিচাৰ আৰু ভাল সংগৰ লগত থাকিব। সেয়ে আপুনি যিমান পাৰে আপুনি ভাল সংগৰ লগত থাকক, বেয়া সংগ ত্যাগ কৰক। এনেকুৱা কৰিলে আপোনালোকৰ জীৱনৰ উন্নতি হ'ব। আজিৰ পৰা সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত গোলপীয় ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে শুভ সময়মতে কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:40 পৰা 10:11 আৰু সন্ধিয়া 5:35 পৰা 10:30 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে গোলপীয়া। এতিয়া আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ প্ৰত্যেকটো সহায় আৰু সাহায্য আপোনাৰ বিচৰা ইচ্ছাই আপোনাক বেয়াভাৱে ভাগৰুৱা কৰি তুলিব। অৰ্থাৎ আপোনালোকৰ ইচ্ছা আকাংক্ষাই আপোনাৰ মনত কিছু আজি ভাগৰুৱা কৰি তোলাৰো সম্ভাৱনা আছে। মানসিকভাৱে আপুনি পইচাই আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমা ধন পাৰস্পৰিকভাৱে নিৱেশ কৰক। সেয়ে আপুনি যিমান পাৰে আপুনি ভালদৰে নিৱেশ কৰিলে আপুনি আৰ্থিক লাভালাভ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ আত্মীয় যাৰ স্বাস্থ্য বহুত দিন বেয়া হৈ আছে তেখেতক আজি আপুনি দেখা যাব পাৰে। অৰ্থাৎ আপোনালোকৰ আত্মীয় অসুস্থ স্বাস্থ্য আজি আপুনি খা খবৰ ল'লে আপোনালোকৰ সম্পৰ্ক ভাল প্ৰভাৱ পৰিব। আপুনি নিজৰ প্ৰিয়জনক নিজৰ সমস্যা বা নিজৰ পৰিস্থিতি বুজাবৰ বাবে অলপ সমস্যাৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ প্ৰিয়জনৰ মনৰ ভাৱনা নিজৰ মনৰ কিছু সমস্যা তেখেতৰ আগত ব্যক্ত কৰিবলৈ আজি কিছু সমস্যাৰো হোৱাৰ পৰিলক্ষিত হৈছে। আজি আপোনাৰ দ্বাৰা সেইবোৰ কাম কৰা হ'ব যিবোৰ আপুনি অকল অনবৰতে ভাবি থাকে কিন্তু কেতিয়াও কৰাত সমৰ্থ হোৱা নাই। যদি আপুনি জীৱনসংগী অসুস্থ স্বাস্থ্যৰ বাবে আপোনাৰ
কাৰোবাৰ লগত দেখা কৰা পৰিকল্পনা বাতিল হৈ যায় তেন্তে চিন্তা নকৰিব, আপোনাক দুয়োজন একেলগে ভালকৈ সময় অতিবাহিত কৰিব পাৰিব। অৰ্থাৎ আপোনালোকৰ পৰিকল্পনা বাতিল হ'লেও আপোনালোকে আৰু এটা ভালদৰে সময় অতিবাহিত কৰিবলৈ সক্ষম হ'ব। পৰৱৰ্তী সময় বন্ধুৰ লগত ফোনত কথা পতাতকৈ ভাল কামনো আৰু কি হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ নিৰ্ভৰতা দূৰ হ'ব। অৰ্থাৎ আপোনালোকৰ বন্ধুবৰ্গৰ লগত আজি আপোনালোকৰ ফোনত খা খবৰ বা বাৰ্তালাপ হ'ব পাৰে। আপোনালোকৰ আজিৰ দিনটো সমাধান হিচাপে থাকিব। আজিৰ দিনটো পৰাপক্ষত কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় আছে দিনৰ 5:42 পৰা মাজৰ পৰা 10:51 আৰু সন্ধিয়া 5:30 পৰা 10:20 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। এই সময়খিনি আপোনালোক কাম কাজ কৰিলে অতি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কমলা। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ স্বাস্থ্যৰ লগত জড়িত কাৰ্যক্ৰম আৰম্ভ কৰাৰ বাবে আজি ভাল দিন। অৰ্থাৎ আপোনালোকৰ স্বাস্থ্য সম্পৰ্কীয় কাম কাজৰ ক্ষেত্ৰত আপোনালোকৰ অতি সুস্বাস্থ্য এটা বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশ আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। অৰ্থাৎ আপোনালোকৰ আৰ্থিক নিৱেশে আপোনাৰ আজি ভাল লাভৰ মুখ দেখিবলৈ পাব। আপুনি আপোনাৰ জীৱন সংগী ব্যক্তিগত জীৱনৰ অধিক হস্তক্ষেপ কৰাৰ বাবে তেখেতে অশান্তি অনুভৱ কৰিব পাৰে। সেয়া আপোনাৰ জীৱন সংগী আপোনালোকৰ ব্যক্তিগত ক্ষেত্ৰত আপোনাৰ হস্তক্ষেপ নকৰাৰ বাবে ভাল হ'ব। খঙক নিয়ন্ত্ৰণ ৰাখক, নহ'লে কথা অধিক বেয়াৰ পিনে ঢাল খাব পাৰে আৰু শান্তভাৱে সেইবোৰ সমাধান কৰক। অৰ্থাৎ আপোনালোকৰ যিবোৰ সমস্যা সেইবোৰ সমস্যা আপুনি খঙেৰে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা নকৰিব। আপুনি শান্তভাৱে সেইবোৰ আলোচনা কৰিলে এটা সঠিক সিদ্ধান্ত আপোনালোকৰ উপনীত হ'ব পাৰিব। সত্য আৰু পবিত্ৰ প্ৰেমৰ অনুভূতিয়ে আপোনাক সুখী কৰিব। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত আজি অতি পবিত্ৰতা থাকিব আৰু লগতে আপোনালোকৰ সম্পৰ্কটো অতি সুস্থভাৱে বৰ্তি থাকিব। প্ৰয়োজনত থকা ব্যক্তিক সহায় কৰিব বিচৰা আপোনাৰ এই গুণে আপোনাক আজি সন্মানৰ পাত্ৰ কৰি তুলিব। অৰ্থাৎ আপোনালোকৰ অন্যক সহায় কৰা যি মনোভাৱ, সেই মনোভাৱ বা সেই নৈতিক কৰ্মই আপোনালোকৰ আজি সমাজত ভাল এটা সন্মানৰ পাত্ৰ হিচাপে গঢ় দি তুলিব। আজি আপুনি আকৌ এবাৰ সময় সোঁতত পিছলৈ গৈ বিয়া হোৱাৰ প্ৰাৰম্ভিক দিনসমূহত থকা প্ৰেম আৰু ভাল পোৱা সুখানুভূতিবোৰ আকৌ ৰোমন্থন কৰিব পাৰিব। অৰ্থাৎ আপোনালোকৰ বৈবাহিক জীৱনৰ যিটো প্ৰেম মনোভাৱ বা মৰম চেনেহৰ কথা আপোনালোকৰ আজি আকস্মিক আপোনালোকৰ মনলৈ আহিব। গোটেই দিন আজি এনেই বহি থাকোঁতে আপুনি আজি এখন ভাল কিতাপ পঢ়িব পাৰে, নহ'লে ব্লগ পোষ্ট লিখিব পাৰে। অৰ্থাৎ আপোনালোকে আজি আপোনাৰ অৱসৰ সময়খিনি আপোনালোকে এখন সময়খিনি ভালদৰে কটাবৰ বাবে আপুনি কিতাপ পঢ়িব পাৰে, নহ'লে আপোনালোকে ইণ্টাৰনেটত আপোনালোকৰ নিজৰ পচন্দ অনুসৰি ব্লগ পোষ্ট লিখিব পাৰে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় আছে দিনৰ 5:40 মাজৰ পৰা 10:50 আৰু সন্ধিয়া 5:40 পৰা 9:30 এই সময়খিনি অতি শুভ বুলি আপোনাৰ আজি দিনটোত পৰিগণিত হৈ ৰৈছে। শুভ সংখ্যা আছে 6 আৰু শুভ ৰং আছে সেউজীয়া। এতিয়া আহিছোঁ বন্ধুসকল মকৰ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ নিৰাশাবাদী ব্যৱহাৰ আপুনি পৰিহাৰ কৰা উচিত, কাৰণ ই আপোনাক সম্ভাৱনা সুযোগসমূহ নোহোৱা কৰিব পাৰে, নহ'লে আপোনাৰ আভ্যন্তৰীণ সন্তুলন ভংগ কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ যি নিৰাশাবাদী কৰ্মক্ষেত্ৰত যি নিৰাশ, সেই নিৰাশটো আপুনি আজি ত্যাগ কৰিলে আপোনাৰ কৰ্মক্ষেত্ৰত ভাল এটা প্ৰভাৱ পৰিব। যদি আপুনি এইবোৰ ত্যাগ নকৰে তেন্তে আপোনালোকৰ আভ্যন্তৰীণ যি সন্তুলন সেইটো ভংগ হোৱাৰ সম্ভাৱনা আছে। নতুন যোজনা এটা আপোনাৰ চকুত লাভান্বিত দৰে দেখিব, কিন্তু আশা কৰা মতে আপোনাক লাভ দিব নোৱাৰিব। অৰ্থাৎ আপোনালোকৰ কিছুমান বিষয়ত আপোনাৰ যিমান আশা কৰিছিল সেইটো আশা কৰা মতে আজি আপুনি লাভান্বিত হ'ব নোৱাৰিব। বিনিয়োগ কৰাৰ সময়ত আজি সোনকালে কোনো নিৰ্ণয় নলয় যেন। অৰ্থাৎ আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ কোনো খৰখেতীয়া নিৰ্ণয় লোৱাৰ পৰা আজি নিজকে নিয়ন্ত্ৰণ কৰক। যদি আপুনি পাৰ্টি কৰাৰ কথা ভাবি আছে তেন্তে আপুনি নিজৰ ভাল বন্ধুসকলক সেই অনুষ্ঠানত মাতক আৰু এনেকুৱা লোকসকল উপস্থিতি আপোনাৰ উৎসাহ বহু গুণে বঢ়াব। অৰ্থাৎ আপোনালোকৰ এটা ঘৰত যদি আপোনাৰ পাৰ্টি হ'বলৈ গৈ আছে তেন্তে আপোনালোকৰ মন পচন্দ কিছুমান বন্ধু বা ভাল বন্ধুসকলক আপুনি ইনভাইট কৰিব পাৰে, যিয়ে আপোনালোকৰ আপোনাৰ কৰ্মৰ ক্ষেত্ৰত এটা ভাল এটা
উৎসাহ পাব আপুনি। আজি আপুনি কাৰোবাৰ মন ভাঙি যোৱাৰ পৰা উদ্ধাৰ কৰিব। সেয়ে আপোনালোকে আনৰ সহায় কৰি আপোনাৰ আনৰ মন ভাঙি যোৱাৰ পৰা আপোনালোকে আজি উদ্ধাৰ কৰিলে আপোনাৰ এটা ভাল প্ৰভাৱ পৰিব আপোনালোকৰ নৈতিক ক্ষেত্ৰখনত। আজি সময়ত নিজৰ বাবে সময় উলিওৱাৰ বাবে বহুত কঠিন হ'ব। আজি আপুনি দিনটোত ব্যস্ততাৰ মাজেৰে পাৰ কৰিব। তথাপি আজি এনেকুৱা এটা দিন যেতিয়া আপুনি নিজৰ বাবে সময় থাকিব। কিন্তু আপুনি আজি ব্যস্ততাৰ মাজতো আপুনি আজি কিছু সময় উলিয়াব পাৰিব। আজি দিনটো প্ৰকৃততে খুবেই ৰোমান্টিক। ভাল খোৱা বস্তু, ধুনীয়া সুগন্ধি আৰু সুখী বাতাবৰণ জৰিয়তে আপুনি নিজৰ জীৱন লগৰীৰ লগত এটা ধুনীয়া সন্ধিয়া অতিবাহিত কৰিব পাৰিব। অৰ্থাৎ আপোনালোকৰ নিজৰ জীৱন সংগীৰ লগত ভাল এটা সময় আজি আপুনি দিনটো আজি অতিবাহিত কৰিবলৈ সক্ষম হ'ব। এটা ধুনীয়া সন্ধিয়া আজি আপুনি উদযাপন কৰিব পাৰিব। স্কুলত আজি আপুনি ছিনিয়ৰৰ লগত কাজিয়া লাগিব পাৰে। অৰ্থাৎ আপোনালোকৰ স্কুলৰ ক্ষেত্ৰত আপোনাৰ যিসকল শিক্ষাৰ্থীসকলে আজি কিছু কাজিয়া হোৱাৰ সম্ভাৱনা আছে, সেয়ে আপোনালোকে যিমান পাৰে এনেকুৱা কাজিয়া বিচৰাৰ পৰা নিয়ন্ত্ৰণ কৰিব। এনেকুৱা কৰাটো আপোনাৰ বাবে ঠিক নহ'ব। আপুনি নিজৰ খবৰ নিয়ন্ত্ৰণ ৰাখিব। আজি আপুনি সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় আছে দিনৰ 5:46 পৰা 10:40 আৰু সন্ধিয়া 5:49 পৰা 9:32 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা আছে 2 আৰু শুভ ৰং হৈছে বগা। এতিয়া আহিছোঁ বন্ধুসকল কুম্ভ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ উদ্দীপনাৰ যাদু পৃথিৱীত বিচৰণ কৰি আছে। অৰ্থাৎ আপোনালোকৰ কিছু উদ্দীপনাৰ মাজেৰে আজিৰ দিনটো চলি থাকিব। ৰিয়েল এষ্টেট সম্বন্ধ নিৱেশত আপোনাৰ ভালেমান লাভ হ'ব। অৰ্থাৎ আপোনালোকৰ আৰ্থিক ক্ষেত্ৰখনত আজি আপুনি নিৱেশৰ জৰিয়তে লাভালাভ হ'ব পাৰিব। যিসকল লোক আপোনাৰ জীৱনত বহুতো গুৰুত্বপূৰ্ণ, সিহঁতৰ কিছু কথা বুজোৱাত আপুনি অধিক জটিলতাৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ জীৱনৰ কিছু গুৰুত্বপূৰ্ণ ব্যক্তিসকলক আপোনাৰ কিছুমান কথা আপোনাক যি সমস্যা বুজোৱাত আপোনাৰ কিছু সমস্যা হ'ব পাৰে। কিছুমান মানুহৰ বাবে নতুন ৰোমাঞ্চ সতেজতা আনিব আৰু গোটেই দিন আনন্দিত কৰি থাকিব। অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰতো এটা ভাল প্ৰেমৰ সঞ্চাৰ ঘটিব আপোনালোকৰ মাজত আজিৰ দিনটোত। কিবা নতুন কামৰ আভাস পাব হ'লে আপুনি সেই বিষয়ে অনুভৱী লোকৰ লগত কথা পাতিব লাগে। অৰ্থাৎ আপোনালোকৰ কিছুমান নতুন কৰ্মৰ লগত জড়িত হ'ব বিচাৰিলে সেই কৰ্মৰ লগত আগতে জড়িত হৈ থকা ব্যক্তিৰ লগত বাৰ্তালাপ কৰিলে এটা ভাল ফলাফল পাব। যদি আপোনাৰ ওচৰত আজি সময় আছে তেন্তে জৰুৰী এই ক্ষেত্ৰত অনুভৱী লোকৰ লগত মিলি কাম আৰম্ভ কৰি দিব লাগে। অৰ্থাৎ আপোনালোকে তেখেতসকলৰ লগত কাম আৰম্ভ কৰিলে আপোনালোকৰ কৰ্ম জীৱনত ভাল প্ৰভাৱ পৰিব। জীৱন লগৰীৰ লগত আজি আপুনি সন্ধিয়া সঁচাকৈ কিবা এটা বিশেষ হ'বলৈ গৈ আছে। যেতিয়া আপুনি নিজৰ পৰিয়ালৰ লগত সাধাৰণতকৈ অলপ বেছি সময় অতিবাহিত কৰে তেতিয়া অলপ হ'লেও মতানৈক্য হোৱাৰ সম্ভাৱনা থাকিবই। কিন্তু আজি ইয়াৰ পৰা হাত সাৰিব চেষ্টা কৰক। অৰ্থাৎ আপোনালোকৰ আজি পৰিয়ালৰ লগত আপুনি লগাতকৈ অধিক সময় অতিবাহিত কৰিলে আপোনালোকৰ মতানৈক্য হোৱাৰো সম্ভাৱনা দেখা দিছে। সেয়ে ইয়াৰ পৰা আপুনি নিয়ন্ত্ৰণ কৰিব যিমান পাৰে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত গোলাপীয় ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় আছে দিনৰ 5:16 পৰা 10:20 আৰু সন্ধিয়া 5:19 পৰা 9:02 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। আজিৰ দিনটোত আপোনাৰ শুভ সংখ্যা আছে 3 আৰু শুভ ৰং হৈছে গোলপীয়া। এতিয়া আহিছোঁ বন্ধুসকল শেষৰটো ৰাশিফল মীন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ খেলা ধূলা আপোনাক আকৰ্ষণ কৰি ধ্যান আৰু যোগ আপোনাক লাভান্বিত কৰিব। অৰ্থাৎ খেলা ধূলা আপোনাৰ আজি শাৰীৰিক আৰু মানসিক সুস্থ সবল কৰাৰ লগতে আপোনাৰো ধ্যান আৰু যোগৰ জৰিয়তে আপুনি লাভান্বিত হ'ব। আপুনি আজি এই যোজনাসমূহ বিনিয়োগ কৰাৰ আগতে 2বাৰ ভাবি চিন্তা কৰক যিবোৰ আপুনি আজি দেখিছে। অৰ্থাৎ আপোনালোকে যিবোৰ আপুনি নিৱেশ কৰিম বুলি ভাবিছে সেইবোৰ বিষয়ে আপোনালোকে আজি ভালদৰে চাই আপুনি নিৱেশ কৰে যেন। আপোনাৰ বেছিভাগ সময় বন্ধু আৰু পৰিয়ালৰ লগত অতিবাহিত হ'ব আজিৰ দিনটো বন্ধুসকল। আজি আপোনাৰ প্ৰিয়জনক ক্ষমা কৰিবলৈ নাপাহৰিব। তেখেতৰ কিছু ভুল হ'লে আপুনি ক্ষমা কৰিব। অসুবিধাক দ্ৰুতভাৱে সন্মুখীন কৰা আপোনাৰ ক্ষমতা আপোনাক আজি পৰিচয় প্ৰদান কৰিব। আজি অৰ্থাৎ আপোনালোকৰ অসুবিধা কিছু সন্মুখীন হ'লে আপোনালোকৰ যে ভাল এটা পৰিস্থিতিৰ লগত বৰ্তি থাকিব। পৰিয়ালৰ সদস্যসমূহৰ কাৰণে আপুনি অলপ সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু দিনৰ অন্তত আপোনাৰ জীৱনসংগী আপোনাৰ এই সমস্যাসমূহ অলপ
সহজভাৱে আপোনাক সহায় কৰিব। অৰ্থাৎ আপোনাৰ দিনত আপোনাৰ কিছু সমস্যা থাকিলেও আপোনাৰ সন্ধিয়া সময়ত এইবোৰ সমস্যা আপুনি সমাধান কৰিবলৈ সক্ষম হ'ব। শৰীৰ ভাল ৰাখিবৰ বাবে আজি আপুনি পাৰ্ক অথবা নাইবা জিমলৈ শৰীৰ চৰ্চা কৰিব যাব পাৰে। সেয়া আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু আপুনি গুৰুত্ব প্ৰদান কৰিব লাগিব। আজিৰ দিনটো পৰাপক্ষত আপুনি কলপতীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:18 মাজৰ পৰা 10:27 আৰু সন্ধিয়া 5:09 পৰা 10:12 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে কলপতীয়া। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। যদি ভিডিঅ'টো আপোনাক অকণমানো ভাল লাগিছে বা উপকৃত কৰিছে বুলি আপোনাৰ মনত অনুভূত হৈছে তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বন্ধুবৰ্গৰ লগত যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।